কৈছো আপুনি ভয় খাইছে মই দেখিছো আপুনি ভয় খাই আছে কা আন্দোলনৰ সময়ত যেনেকুৱা ভয় খাইছিলে এতিয়াও আকৌ ভয় খাইছে কিয় আপুনি ভয় খাইছে জুবিনদাৰ মৃত্যুটোত গোটেই অসমৰ মানুহে বিচৰা নিচিনাকে আপুনিওতো ন্যায় বিচাৰিব লাগে আপুনি কিয় ভয় খাইছে আপোনাৰ টেনচনটো ক'ত সকলো মানুহে কৈছে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ তাক আপুনি ইমান ভয় খাবলৈ কি কাৰণ হ'ল যে আপুনি ইমান টেনচন লৈ আছে কেলে আপুনি যদি সঁচাকৈ জুবিন গাৰ্গৰ শুভাকাংক্ষী হয় আপুনি মাজে মাজে কৈছে যে আপুনি সাংঘাতিক ধৰণে জুবিন গাৰ্গৰ শুভাকাংক্ষী আপুনি কৈছে যে জুবিন গাৰ্গক আপুনি কেতিয়াও বেয়া কথা কোৱা নাই কিন্তু আমি দেখিছোঁ যে বহুত ভিডিঅ' এতিয়া মোৰ তালৈকে মানুহে পঠিয়াই আছে আপুনি কা আন্দোলনৰ সময়ত জুবিন গাৰ্গকতো বহুত গালি গালাজো কৰিছে এতিয়া আপুনি জুবিন গাৰ্গক খুব ভাল পোৱা মানুহজন হৈ গ'ল বাৰু সেইটো বেলেগ কথা কিন্তু এতিয়া আপোনাক মই এটা কথা সুধিব খুজিছোঁ যে আপুনি ইমান টেনচন খাইছে কিয় আপুনি আকৌ ২৬ত মুখ্যমন্ত্ৰী হওক আমাৰ ক'বলগীয়া কথা একো নাই ২৬ত আপুনি আকৌ হওক ৩২ত হওক আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এইটো পাতল কৰিব বিচাৰিছে অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো আপুনি যে এই লাইভত আহি কথাবিলাক যে কয় কাগজ কলম দি লিখি ল'ব কিমানটা মিছা কথা কৈছে কিমানটা কন্ট্ৰাডিক্ট হৈছে এই মমতাজৰ কথা কৈছিলে মই দীঘলীয়া নকৰো মানুহৰ সময় নাই মমতাজৰ কথা কৈছিলে যে জুবিন গাৰ্গ জীয়াই থাকোতে জুবিন গাৰ্গক ফাংচনলৈ মাতিবলৈ আপোনালোকৰ আৱৰি নাছিলে মমতাজক মাতিছিলে যোৱাকালি ফেচবুকত দিছো মমতাজক এই গড়ৰ মানে পুৰস্কাৰ কোনে দিছিলে মমতাজৰ লগত আপোনাৰ গোটেই সাংগপাংগ বিলাকৰ ফটো কাৰ আছিলে মমতাজক মই তেখেতক ৰেসপেক্ট কৰো কিন্তু আজিলৈকে মমতাজ বোলা গায়িকা গৰাকী কিন্তু মই মানে ফটো দেখা নাছিলো আপুনি কোলে কাৰণে ফটোটো বিচাৰি পেলাই পালো গতিকে মুখ্যমন্ত্ৰীক কৈছে এখন ৰাজ্যৰ ৰেসপন্সিবল পোষ্টত থকা এগৰাকী মুখ্যমন্ত্ৰীয়ে ১০০টা ফাঁকি যদি দিয়ে তেতিয়াহ'লে আপোনাৰ পৰা আমি কেনেকুৱা এক্সপেক্ট কৰিব পাৰো আশা কৰিব পাৰো এক বৃহৎ প্ৰশ্ন সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক কৈছো কথা কওঁতে ডায়েৰীত লিখি ল'ব কিমানটা মিছা কথা কালি ক'লে আজি আৰু কিমানটা মিছা কথা ক'ব এই কথাবিলাক চাব বেয়া লাগে এজন মুখ্যমন্ত্ৰীক যদি আমি এনেকে প্ৰত্যেকটো মিছা কথাৰ উত্তৰ দি থাকিব লাগে তাতকে এইটো আপোনাৰ কাৰণে দুৰ্ভাগ্য নহয় অসমৰ কাৰণে দুৰ্ভাগ্য যে আমি কেনেকুৱা এজন মিছলীয়া মানুহক আমি মুখ্যমন্ত্ৰী পাতিছো শেষত মই আপোনাক এটা কথা কৈছো পাকিস্তানলৈ যদি আপুনি গৌৰৱ গগৈৰ যদি মিছা কথাটোৰ কাৰণে যদি জোৰ দি আপুনি এছআইটি পঠাব পাৰে ছিংগাপুৰত কিয় এছআইটি পঠাব নোৱাৰিব কিয় চিবিআই আপুনি পঠাব নোৱাৰিব আৰু দুইখন ৰাষ্ট্ৰৰ মাজত এটা সম্পৰ্ক কৰি যিহেতুকে বন্ধু ৰাষ্ট্ৰ কিয় আপোনালোকে জবাবদিহি অসমৰ সেই সকল মানুহক কৰিব নোৱাৰিব এতিয়া তাৰমানে আপুনি গোটেই বস্তু ঢালটো আপোনালোকে ছিংগাপুৰলৈ দি পেলাই পাতল কৰিব বিচাৰিছে